নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 14 অক্টোবৰ 2025 অসমীয়া 27 আহিন মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:10 আৰু সূৰ্যাস্ত সময় 4:43। আজি হৈছে অষ্টমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আজি আপোনাৰ ঘৰত কিবা এটাক লৈ বিবাদ হ'ব পাৰে। ইয়াৰ ফলত আপুনি অন্যমনস্ক অনুভৱ কৰিব। বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হওক। আপুনি যিমান পাৰে সোনকালে নিজৰ বেয়া অভ্যাস নিয়ন্ত্ৰণ কৰিব লাগে। আপুনি নতুন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। বৃষ ৰাশি। আপুনি আপোনাৰ কৰ্ম পদ্ধতি উন্নত কৰাৰ বাবে চেষ্টা কৰিব। ৰিয়েল এষ্টেট ব্যৱসায়ীয়ে আৰ্থিক লাভ কঢ়িয়াই আনিব। আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত যথেষ্ট মনোনিৱেশ কৰিব। আয়ৰ নতুন উৎস গঢ় লৈ উঠিব। আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ পৰা আপুনি উপকৃত হ'ব। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মন নাযাব। নতুন ব্যৱসায়ত আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আঁতৰি থকা উচিত। খৰখেদাকৈ পৰিকল্পনা নকৰিব। কৰ্কট ৰাশি। আজি আপুনি টকা ৰাহি কৰিব বিচাৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমে ইতিবাচক ফলাফল দিব। আপোনাৰ ঊৰ্ধ্বতম বিষয়াৰ লগত অপ্ৰয়োজনীয় তৰ্ক হ'ব পাৰে। আনৰ কাম কাজত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকক। কৰ্মৰত পেছাদাৰীসকলৰ বাবে এই দিনটো শুভ। সিংহ ৰাশি। নিজৰ ব্যক্তিগত কথাবোৰ আনৰ লগত শ্বেয়াৰ নকৰিব। চৰকাৰী বিষয়ত সমস্যাৰ সন্মুখীন হ'ব পাৰে। জীৱন সংগীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে। আপুনি হয়তো উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী। বেয়া কোম্পানীয়ে আপোনাৰ ক্ষতি কৰিব পাৰে। কন্যা ৰাশি। আপোনাৰ আইনী বিষয়ত থকা বাধাবোৰ আঁতৰি যাব। বিচাৰাধীন গোচৰৰ ফলত আপোনাৰ পক্ষত হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ কামত আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল সন্তুষ্ট হ'ব। নিৰ্মাণ প্ৰকল্পত আপুনি সফলতা লাভ কৰিব। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত কিছুমান সৃষ্টিশীল পৰীক্ষাৰ সৃষ্টি কৰিব পাৰে। তুলা ৰাশি। কৰ্মক্ষেত্ৰত আপুনি অধিক দায়িত্ব পাব পাৰে। আপোনাৰ কামৰ প্ৰতি থকা সমৰ্পিততাক মানুহে শলাগ ল'ব। বন্ধু বান্ধৱীৰ সমৰ্থন লাভ কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজি আপোনাৰ বিৰোধীসকল হয়তো আপোনাৰ পক্ষলৈ আহিব। আপুনি হয়তো নতুন ঘৰ কিনাৰ পৰিকল্পনা কৰিছে। আপুনি হয়তো পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কিছুমান কঠিন সিদ্ধান্ত ল'ব লাগিব। বৃশ্চিক ৰাশি। বহিৰাজ্যত কাম কৰা সকলে হয়তো সন্মান অৰ্জন কৰিব পাৰে। স্থবিৰ ব্যৱসায়িক প্ৰকল্প সফল হ'ব। আপুনি চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ প্ৰত্যাহ্বানজনক হ'ব। সময় অনুযায়ী আচৰণ সলনি কৰিব লাগে। ধনু ৰাশি। কোনো টকা আজি আপুনি ধাৰলৈ দিব নালাগে। আনৰ কামত হস্তক্ষেপ নকৰিব। আপোনাৰ বৈবাহিক সম্পৰ্কত সময় উৎসৰ্গা কৰা উচিত। ৰক্তচাপৰ সমস্যা আৰু ডায়েবেটিছ ৰোগীয়ে সমস্যাৰ সন্মুখীন হ'ব পাৰে। মানসিক চাপে আপোনাৰ টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। উপযুক্ত জিৰণি লোৱাটো আপোনাৰ বাবে উপযোগী হ'ব। মকৰ ৰাশি। আজি লাভ কৰিব পাৰে প্ৰেমৰ প্ৰস্তাৱ। ৰাজনীতিৰ লগত জড়িতসকলে হয়তো উচ্চ পদবী লাভ কৰিব। মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপুনি চিন্তিত হ'ব। আপোনাৰ বন্ধুসকলে আজি আপোনাৰ ঘৰলৈ আহিব। বিবাহৰ আলোচনা সফল হ'ব। কিছু উৎসাহজনক খবৰ পাব পাৰে। কুম্ভ ৰাশি। কঠোৰ পৰিশ্ৰমৰ পিছতহে আজি অনুকূল ফলাফল দেখা পাব। আপোনাৰ ভৱিষ্যতৰ প্ৰকল্পৰ প্ৰতি অসাৱধান নহ'ব। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব। নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা থাকিব লাগে। আপোনাৰ কৰ্মক্ষেত্ৰত কিছু ৰাজনীতি হ'ব পাৰে। আপোনাৰ কথাবোৰ নিয়ন্ত্ৰণ কৰা উচিত। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। নতুন চাকৰিৰ বাবে সাক্ষাৎকাৰৰ বাবে হাজিৰ হ'ব পাৰে। আপোনাৰ ঊৰ্ধ্বতম বিষয়াসকল আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। নিজৰ আগ্ৰহ অনুযায়ী কাম কৰিলে সফলতা আহিব।
প্ৰেমৰ সম্পৰ্কত সংগীৰ অনুভৱৰ প্ৰতি বিবেচনা কৰা উচিত। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।